আজি কাৰেণ্ট এফেয়াৰ্ছত আমাৰ অকল এটাই টপিক আছে যিটো আচলতে জিঅ'গ্ৰাফি আৰু এনভাইৰনমেণ্ট দুটাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় কাবেৰী নদীখনৰ ওপৰত জিঅ'গ্ৰাফিৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় বিশেষকৈ নদীখনৰ কথা আৰু তাৰ লগতে ইয়াতে আৰু কিছুমান কথা আছে যিখিনি এনভাইৰনমেণ্টৰ লগত জড়িত হয় এতিয়া টপিকটো চোৱাৰ আগতে আমি প্ৰথমতে চাই লওঁ যে নিউজত কিয় আছে নিউজত থকা কাৰণটো হৈছে আচলতে তামিলনাডুৰ যোনজন মুখ্যমন্ত্ৰী হয় তেওঁ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখি কৰ্ণাটকত প্ৰস্তাৱিত যোনটো মেকাডেটু ভাৰসাম্য ৰক্ষাকাৰী জলাশয় প্ৰকল্প হয় সেইটোৰ বিধিবদ্ধ অনুমোদনসমূহ বাতিল কৰিবলৈ আচলতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে আৰু তামিলনাডুৱে যুক্তি দৰ্শাইছে যে এই যোনটো প্ৰকল্প হয় যিটো আচলতে কাবেৰী নদীখনৰ ওপৰত কৰা হৈছে সি আচলতে বাকীবিলাক যিবিলাক অঞ্চল য'ত ধৰিলে ইয়াৰ পানী যায় বা ভাটি যিবিলাক অঞ্চল বুলি কোৱা হয় তাত পানীৰ যোনটো উপলব্ধতা হয় তাত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে এতিয়া তাৰ লগতে আমি যদি চাওঁ তেনেহলে ইয়াৰ যদি পৰিচয় আৰু উৎপত্তিৰ কথা চাবলৈ হয় তেনেহলে কাবেৰী হৈছে ভাৰতৰ উপদ্বীপীয় অঞ্চলৰ এখন প্ৰধান পূব বাহিনী নদী অৰ্থাৎ পূব দিশলৈ বৈ যোৱা নদী হয় এখন আৰু ইয়াক জনপ্ৰিয়ভাৱে দক্ষিণ গংগা বুলিও আমি কওঁ ঠিক আছে দক্ষিণ গংগা বুলিও ইয়াক জনা যায় তাৰ লগত যদি আমি চাওঁ তেনেহলে ই বিশেষকৈ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় কৃষিৰ বাবে ইম্পৰ্টেণ্ট হয় খোৱা পানীৰ যোগানৰ বাবে ইম্পৰ্টেণ্ট হয় জলসিঞ্চনৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু দক্ষিণ ভাৰতৰ পৰিস্থিতি তন্ত্ৰৰ বাবে আচলতে বিশেষকৈ ই খুব বেছি ইম্পৰ্টেণ্ট আৰু ইয়াৰ উৎপত্তি ক'ত হৈছে ই পশ্চিম ঘাটৰ পৰ্বতমালাৰ ব্ৰহ্মগিৰি পাহাৰৰ তালা কাবেৰীত আচলতে ইয়াৰ উৎপত্তি হৈছে তাৰ লগতে ই কৰ্ণাটকৰ কুডাগু জিলাত আছে ঠিক আছে মানে এই জিলাখনৰ মাজেদি বৈ গৈছে মুঠ যদি দৈৰ্ঘ্য চাওঁ তেনেহলে কিমান হয় 800 কিলোমিটাৰ হয় কোনকেইখন ৰাজ্যৰ মাজেদি বৈ গৈছে কৰ্ণাটক আৰু তামিলনাডুৰ সোমপুহাৰত গৈ পেলাই কি হৈছে তোমাৰ বংগোপসাগৰৰ লগত ই লগ হৈছেগে নদী অৱবাহিকাৰ কথা যদি চাওঁ অৱবাহিকাৰ মাটিকালি কিমান হয় 87,900 বৰ্গ কিলোমিটাৰ সামৰি লোৱা অঞ্চলখিনি যদি চাওঁ কি আছে কৰ্ণাটক তামিলনাডু কেৰালা আৰু পুডুচেৰী এইকেইখন সামৰি লৈছে তাৰপিছত এতিয়া যদি চাওঁ বিশেষকৈ কাবেৰী নদীৰ পানীৰ ভাগ বিতৰণক লৈ পেলাই আচলতে বিবাদটো যে হৈ আছে তাৰ কথা যদি চাওঁ প্ৰথমতে যদি চাওঁ এইটো জল বিবাদ তোমাৰ যোনটো ৰায় হয় 2007 ইয়াত মুঠ ধৰা পানীৰ পৰিমাণ কিমান হয় 740 টন ভইচটো শুনি আছা নে নাই ভালকে ভইচটো ভালকে শুনি আছা নে ঠিক আছে ওকে কিমান বুলি ক'লো 740,000 মেট্ৰিক কিউব ঠিক আছে সৰি মিলিয়ন কিউব 1000 মিলিয়ন কিউবিক ফিট ঠিক আছে ইমানখিনি হয় 50% নিৰ্ভৰযোগ্যতাৰ ভিত্তিত আচলতে আমি যদি চাওঁ তেনেহ'লে কিমান হয় 740 হয় পানীৰ বিতৰণখিনি যদি আমি এতিয়া চাবলৈ হয় তামিলনাডুৰ কাৰণে কিমান হয় 419 কৰ্ণাটকৰ কাৰণে কিমান হয় 270 কেৰালাৰ কাৰণে কিমান হয় 30 পুডুচেৰীৰ কাৰণে কিমান হয় 7 পৰিৱেশ আৰু পানীৰ যদি আমি নিৰ্গমন চাওঁ তেনেহ'লে 14 তাৰ লগতে 2018 আচলতে যোনটো উচ্চতম ন্যায়ালয়ে ন্যায় দিছিলে তাতে প্ৰধান যদি পৰ্যবেক্ষণসমূহ চাওঁ কি ঘোষণা কৰা হয় সেইটো চোৱা ঘোষণা কৰে যে আন্তঃৰাজ্যিক নদী হয় একাধিক ৰাজ্যৰ মাজেদি বৈ গৈছে হয়নে সেইকাৰণে ৰাষ্ট্ৰীয় সম্পদ হয় ই দেশৰ সম্পদ হয় তাৰ লগত আমি যদি চাওঁ যোনটো কাবেৰী জলবিবাদ ন্যায়াধিকৰণৰ হয় তাৰ পূৰ্বৰ সিদ্ধান্তটো সংশোধন কৰে তাৰ লগতে পানীৰ সংশোধিত বিতৰণো ইয়াতে কৰা দেখিবলৈ পোৱা যায় কৰ্ণাটকত কিমান কৰিলে 784.75 তামিলনাডুত 404.25 কেৰালাত 30 আৰু পুডুচেৰীত 7 এইটো আচলতে কি কৰা হ'ল সলনি কৰা হ'ল তাৰপিছত ইয়াৰ যদি প্ৰধান উপনদীসমূহ যদি আমি চাওঁ কাৰ ভাগৰ তোমাৰ বিশেষকৈ কাবেৰী নদীখনৰ বাওঁপাৰ উপনদীসমূহ কি আছে হাৰাংগী আছে হেমাৱতী আছে চিমচা আছে আৰু কাৱতী আছে সোঁপাৰ উপনদী যদি চাওঁ তেনেহ'লে কি আছে লক্ষ্মণ তীৰ্থ আছে কাবিনী আছে সুবৰ্ণৱতী আছে ভৱানী আছে ন্যায়ল আছে আৰু অমৰাৱতী আছে এতিয়া প্ৰধান পৰিৱৰ্তনসমূহ যদি চাওঁ তেনেহ'লে বেংগলোৰৰ যোনটো খোৱা পানীৰ প্ৰয়োজন তাক পূৰণ কৰিবলৈ কৰ্ণাটকে অতিৰিক্তভাৱে 14.75 পানী লাভ কৰিছে ঠিক আছে 1000 মিলিয়ন কিউবিক ফিট পানী লাভ কৰিছে তামিলনাডুৱে কিমান কৰিছে 10,000 মিলিয়ন কিউবিক ফিট ঠিক আছে ভূগৰ্ভস্থ পানী উপলব্ধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ পানীৰ যোনটো ভাগ হয় সেইটো কিমান কৰিছে 14.75 লে ভাগ কৰিছে আৰু কৰ্ণাটকে প্ৰতি বছৰে তামিলনাডুক আচলতে যিটো আচলতে ইয়াতে তোমাৰ চোৱা বিলিগুলু
জোখমাখ কেন্দ্ৰত কিমান কৰিছে 177.25 TMC পানী এৰি দিব লাগিব বুলি কৈছে ঠিক আছে আৰু পূৰ্বতে যদি আমি চাওঁ তাৰ নিৰ্দেশ কিমান আছিল 192 বৰ্তমান কিমান কৰে 177.25 এটো যোনটো তোমাৰ বেলিগুণ্ডলু এটো তোমাৰ এটা ষ্টেচন হয় হা বেলিগুণ্ডলু জোখমাখ কেন্দ্ৰ তাৰ লগতে আমি যদি চাওঁ মেকাডেটু ভাৰসাম্যতা ৰক্ষা কৰা জলাশয় প্ৰকল্পটোৰ কথা এই বিষয়ে যদি চাওঁ এইটো কৰ্ণাটকৰ যোন চৰকাৰ হয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এটা বহুমুখী ভাৰসাম্য ৰক্ষাকাৰী জলাশয় প্ৰকল্প হয় আৰু কানাড়া ভাষাত যদি চাওঁ মেকাডেটু শব্দৰ অৰ্থ হৈছে ছাগলীৰ জাত তাক আমি মেকাডেটু বুলি কওঁ অৱস্থান ক'ত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাত অৱস্থিত হয় আৰু বেংগলুৰুৰ পৰা প্ৰায় 100 কিলোমিটাৰ দক্ষিণত অৱস্থিত হয় তাৰ লগত আমি যদি চাওঁ আৰ্কাৱতী নদী আৰু কাবেৰী নদী লগ লাগি পেলাই তোমাৰ কি হয় দ খাৱৈৰ যাক দ্বীপ গৰ্জ বুলি কওঁ তাৰ ওপৰতে অৱস্থিত হয় তাৰ লগতে তামিলনাডু আসলে দুখন নদী যত লগ হয় ন তাতে এটা দ খাৱৈ আছে সেইখিনিতে ই অৱস্থিত হয় আৰু তামিলনাডু সীমান্তৰ পৰা প্ৰায় 4 পৰা 5 কিলোমিটাৰ উজনিত উত্তৰ ফালে অৱস্থিত হয় উজনি ফালে অৱস্থিত হয় তাৰ লগতে যদি চাওঁ প্ৰধান বৈশিষ্ট্য পানী জমা কৰি ৰখাৰ ক্ষমতা কিমান হয় টোটেল তোমাৰ 48 পৰা 60 TMC আনুমানিক খৰচ যদি চাওঁ তেনে 6000 পৰা 9000 কোটি টকা এইখিনি ইমান ইম্পৰ্টেন্ট নহয় নালাগে জানিব তাৰ লগতে উদ্দেশ্যসমূহ যদি চাওঁ খোৱা পানীৰ যোগান ধৰিব তাৰ লগতে জলবিদ্যুৎ শক্তি প্ৰদান কৰিব আৰু পৰিৱেশ সম্পৰ্কীয় কিছুমান ইয়াতে কনচাৰ্ন আছে যেনেকৈ আমি যদি চাওঁ 3000 পৰা 4900 হেক্টৰ বনভূমি পানীত বুৰ যোৱাৰ আচলতে সম্ভাৱনা আছে আৰু এই কাবেৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ইয়াৰ ফলত তলত দিয়া বিষয়বিলাকক লৈ উদ্বেগৰ সৃষ্টি কৰিছে যেনেকৈ জৈৱ বৈচিত্ৰ্য বন্যপ্ৰাণী বাসস্থান পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু তামিলনাডুৰ বাবে আচলতে ভাটি অঞ্চলত পানী পোৱাত অসুবিধা সৃষ্টি কৰিব পাৰে এতিয়া এইকেইটাই তাৰ কনচাৰ্ন তাৰ লগতে এটা ইয়াতে প্ৰিলিমছৰ এমচিকিউ দিয়া আছে এইটো তোমালোকে সলভ কৰিবা আৰু এনসাৰো দিয়া আছে শেষত তাৰ পৰা চাবা চোৱা বিশেষকৈ ইয়াতে ইম্পৰ্টেন্ট হয় যে মেকাডেটু প্ৰজেক্টটো কোনখন নদীৰ ওপৰত হৈ আছে কাবেৰী নদী তাৰ পিছতে এইবিলাক মনত ৰাখিব নালাগে কিমান মেট্ৰিক টন হয় কি কথা কিমান তোমাৰ 1000 মিলিয়ন কিউবিক হয় সেইখিনি নালাগে মনত কৰিব অকল কি মনত কৰিবা যে কাবেৰী নদীখনৰ কথা মনত কৰিবা কাবেৰী নদীৰ উৎপত্তি ক'ত হৈছিলে কাবেৰী নদীৰ উপনদীসমূহৰ নাম কি তাৰ লগতে মেকাডেটু প্ৰজেক্টটো ক'ত কৰি থকা হৈছে বা এই প্ৰজেক্টটোৰ পৰা কি লাভ হ'ব পাৰে আৰু কি লোকচান হ'ব পাৰে সেই বস্তুখিনি আচলতে বেছি ইম্পৰ্টেন্ট হয় বাকি নিউজটো যিটো কাৰণে আছিলে সেই কাৰণটো ইম্পৰ্টেন্ট নহয় এই যে প্ৰতিবেদন দিছে সেইটো বস্তু ইম্পৰ্টেন্ট নহয় এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈছে এই নদীখনৰ বিষয় ঠিক আছে তেনেহ'লে আমি নেক্সট উইকত আকৌ লগ পাম তেতিয়ালৈকে ভালদৰে পঢ়ি থাকা